Good morning, students. Today I am here to discuss about the chapter 11 in your business studies book, and the name of the chapter is marketing management. So, in the previous two classes, I have already discussed about the um, major philosophies in the marketing management. Then we have discussed about the marketing and selling, and also regarding the features of marketing, etc. All right, so today we will discuss about the topics of marketing management. Then we will discuss about the major functions of marketing. So first of all, what do you mean by marketing? That is already discussed in your last two classes. So এতিয়া আমি চাম যে what is the meaning of marketing management. So basically marketing মানে কি আছিলে যে it will related to all the activities which is relating to the marketing activities. So আৰু marketing management মানে কি হ'ব, it is the basically defined as the planning, organizing, directing and controlling the activities which is actually relating to the exchange of the goods and services. ঠিক আছে, চ' আমি গোটেই কনচেপ্টটো মিলাই আমি কি কওঁ, য'ত নেকি আমাৰ প্লেনিঙো থাকিব, অৰ্গেনাইজিঙো থাকিব, ডাইৰেক্টিঙো থাকিব, দেন উই হেভ কণ্ট্ৰলিং অলছ'। ঠিক আছে, চ' সেইবিলাক গোটেই এক্টিভিটিজবিলাক যেতিয়া আমাৰ ধৰি লওক মানে আমি মিক্স কৰোঁ বা আমি মিক্সচাৰটো কৰোঁ, সেইটো আমি মাৰ্কেটিং মেনেজমেণ্ট বুলি কওঁ। So এতিয়া আমি চাম যে according to a great philosopher in the management field, that is Philip Kotler, তেওঁ marketing managementটো কেনেকৈ define কৰিছে। He said that the art and science of choosing the target markets and keeping and growing the customers through creating, delivering and communicating the superior customer values of management. So ইয়াত কৈছে তেওঁলোকে গোটেই মাৰ্কেটটো কেনেকৈ চুজ কৰিব বা তেওঁলোকে টাৰ্গেট কাষ্টমাৰ্ছখিনি কেনেকৈ ল'ব, তাৰপিছত আমি কাষ্টমাৰ্ছখিনি কেনেকৈ ক্ৰিয়েট কৰিম, দেন হাউ উই উইল গোইং টু ডেলিভাৰ দি গুডছ এণ্ড ছাৰ্ভিচেছ, দেন লাষ্টলি উই হেভ টু কমিউনিকেট উইথ দি superior customers, and that is all comprises of the marketing management. ঠিক আছে, এতিয়া আমি চাম যে according to the marketing management কিছুমান আমাৰ marketing তাত activities থাকে বা কিছুমান আমি তাত activities বা functions আমি কৰিবলগীয়া হয়. So first of all, they have given the three major functions while choosing your marketing activities. তোমালোকে যিকোনো marketing activities select কৰা আগতে বা choose কৰা আগতে আমি এই তিনিটা ধৰি লোৱা মানে আমি কাম কৰি যাব লাগিব বা আমি এই তিনিটা step আমি কৰাটো দৰকাৰী। The first is choosing the target market. Target মানে আমি যোনটো ধৰি লোৱা মাৰ্কেট ল'ম ভাবিছোঁ, যোনটো আমি এৰিয়া ল'ম ভাবিছোঁ বা যোনখিনি আমি কাষ্টমাৰ্ছ নিজৰ বস্তুটো চেল কৰিবৰ কাৰণে বা বিক্ৰী কৰিবৰ কাৰণে ল'ম ভাবিছোঁ, আমি তেওঁলোকক আগতে কি কৰিব লাগিব, চিলেক্ট কৰিব লাগিব। ঠিক আছে, তাৰপিছত কেনেকুৱা ধৰণৰ মানুহে তাত আমাৰ কাম কৰিব, তোমালোকৰ ফিল্ডটো কেনেকুৱা, তোমালোকে এডুকেশ্যন কিবা পাৰ্পাজৰ কাৰণে কৰিবা নে তোমালোকে মেডিকেল পাৰ্পাজৰ কাৰণে কৰিবা নে তোমালোকে ধৰি লোৱা কিছুমান বেলেগ ৰিটেইল আউটলেটছৰ কাৰণে কৰিবা। চ' ইউ হেভ টু চিলেক্ট ইউৰ প্ৰপাৰ টাৰ্গেট এৰিয়া, যে আমাৰ টাৰ্গেট এৰিয়াটো ক'ত হ'ব বা আমাৰ টাৰ্গেট মাৰ্কেটটো আমি ক'ত ল'ম। নেক্সট আমাৰ আহিব, উই হেভ টু চি দেট উই হেভ টু ইনক্ৰিজ দ্য কাষ্টমাৰ্ছ। আমি যিমান পাৰোঁ আমি নিজৰ কাষ্টমাৰ্ছখিনি কি কৰিব লাগিব, বঢ়াব লাগিব। আমি বেছি যিমান আমি কাষ্টমাৰ্ছ পাম, দেন উই উইল গেট মোৰ প্ৰফিটছ এণ্ড উই উইল গেট দ্য মোৰ ছেটিছফেকশ্যন টুৱাৰ্ডছ আৱাৰ ছাৰ্ভিচ। ঠিক আছে, চ' আমি তেওঁলোকক সেই কাষ্টমাৰ্ছখিনি বঢ়াবৰ কাৰণে আমি তেওঁলোকৰ গোটেই ধৰি লোৱা মানে কাষ্টমাৰ্ছখিনিক আমি এনালাইজ কৰি ল'ব লাগিব। তেওঁলোকৰ কি কি ডিমাণ্ড আছে, তেওঁলোকৰ কি কি বস্তুৰ নিডছ আছে, তেওঁলোকৰ কেনেকুৱা ধৰণৰ পচন্দ নাপচন্দ, যি তেওঁলোকে ভাল পায় বা তেওঁলোকে কেনেকুৱা ধৰণৰ কোৱালিটি প্ৰডাক্ট বিচাৰিছে। ঠিক আছে, বা তেওঁলোকে আফটাৰ চেল ছাৰ্ভিচ কেনেকুৱা ধৰণৰ মানে বিচাৰিব পাৰে। চ' সেই গোটেই বস্তুখিনি we have to study, then only we can increase our customers, right, while doing the marketing activities. নেক্সট আমি চাম থাৰ্ড আমাৰ ষ্টেপটো হ'ব যে যিমান আমি পাৰোঁ উই হেভ টু ইনক্ৰিজ দ্য প্ৰডাক্ট ভেলিউ। আমি যিমান পাৰোঁ নিজৰ প্ৰডাক্টটোৰ ভেলিউটো কি কৰিব লাগিব, মানে ধৰি লওক বঢ়াব লাগিব। আৰু সেই প্ৰডাক্টৰ মানে ভেলিউটো বঢ়াবৰ কাৰণে উই হেভ টু গ' ফৰ চাম ভেৰিয়াছ স্কিমছ, দেন উই কেন গিভ দেম চাম লাইক ইনচেণ্টিভছ আৰু ইউ কেন চে চাম পাৰ্কছ ৰিলেটেড উইথ ইয়ৰ প্ৰডাক্ট বা ছাৰ্ভিচ। চে ফৰ এক্সাম্পল আমি কিছুমান তেনেকুৱা ভেলিউ এডেড ছাৰ্ভিচেছ আমি দিব পাৰোঁ, যেনেকৈ ধৰি লোৱা তোমালোকে
এজ আ কাৰ ডিলাৰ তোমালোকে ধৰিলা মানে কাৰবিলাক তোমালোকে চেল কৰা ঠিক আছে তোমালোকৰ বিজনেছ আছে তোমালোকে এজ আ কাৰ ডিলাৰ তোমালোকে কাৰবিলাক চেলিং কৰা চ' তাত তোমালোকে কি কৰিবা যে ইউ উইল গিভ দ্য ফ্ৰী ইঞ্চুৰেঞ্চ পলিচিজ উইথ ইয়ৰ কাৰ পাৰ্চেজিং তোমালোকে সেই কাৰ এখন কিনাৰ পিছত কাষ্টমাৰ্ছবিলাকক তোমালোকে যদি নতুন মানে ফ্ৰী এটা ইঞ্চুৰেঞ্চ পলিচি তোমালোকে দিয়া চ' লাইক ডেট উইল এডিড দ্য ভেলিউ টু ইয়ৰ প্ৰডাক্ট তোমালোকৰ সেই প্ৰডাক্টটোৰ লগত এতিয়া কি হ'ব ভেলিউ এডিশ্যন এটা হ'ব তোমালোকৰ ভেলিউটো বেছি বাঢ়ি যাব চ' দ্য কাষ্টমাৰ্ছ উইল কাম ইন আ গুড এমাউণ্ট যদি তোমালোকে তেনেকুৱা কিছুমান স্কিমছবিলাক কাষ্টমাৰ্ছক প্ৰভাইড কৰা চ' সেইখিনি আমি চাব লাগিব যে আমি কেনেকৈ নিজৰ প্ৰডাক্টৰ ভেলিউটো ইনক্ৰিজ কৰিব পাৰোঁ ঠিক আছে চ' জেনেৰেলি আমাৰ মাৰ্কেটিং মেনেজাৰজনে যিমান পাৰে দে হেভ টু ইনক্ৰিজ দ্য ডিমাণ্ড ফৰ দি প্ৰডাক্ট চ' সেইখিনি ডিমাণ্ড আমি বঢ়াবৰ কাৰণে কিছুমান এনেকুৱা ধৰণৰ আমি কিছুমান ধৰি লোৱা ষ্টেপছ আমি ল'বলগীয়া হয় বা আমি ল'ব লাগিব চ' দিজ আৰ চাম অফ দি লাইক ক'বলৈ গ'লে ষ্টেপছ বা ফাংচনছ which is done in the field of marketing right so সেইখিনি আমাৰ কিছুমান মাৰ্কেটিং মেনেজমেণ্টৰ লগত ৰিলেটেড কিছুমান এক্টিভিটিজ আছিলে এতিয়া আমি নেক্সট চাম যে what are the major functions of marketing মানে মাৰ্কেটিঙৰ একচুৱেলি কেনেকুৱা ধৰণৰ কামবিলাক আমি কৰোঁ বা কেনেকুৱা ধৰণৰ কামবিলাক আমাৰ তাত হয় চ' প্ৰথমতে আমি চাম যে মাৰ্কেটিং মেনেজমেণ্টত আমাৰ ফাৰ্ষ্ট কামটো হ'ব বা আমাৰ ফাৰ্ষ্ট ষ্টেপটো হ'ব যে we have to gather and analyze the market information আমাৰ মেইন মোটিভটো হৈছে কি প্ৰথমতে তোমালোকে নিজৰ এটা মাৰ্কেট সিলেক্ট কৰিব লাগিব তো ধৰি লোৱা তোমালোকে নিজৰ কাৰণে এখন দোকান ধৰি লোৱা তোমালোকে খুলিম ভাবিছা বাট এৰিয়াটো ক'ত হ'ব ঠিক আছে লোকেশ্যনটো এনেকুৱা লোকেশ্যন ল'ব লাগিব য'ত নেকি সব ধৰণৰ মানুহ আহিব পাৰে বা সব ফালৰ পৰা মানুহবিলাক আহিব পাৰে বা কাষ্টমাৰ্ছ আহিব পাৰে মানে কি আমাৰ লোকেশ্যনটো যদি চেণ্ট্ৰেলাইজ লোৱা তেতিয়া আমাৰ বেছি ভাল বা বেছি আমাৰ লাভ হ'ব কাৰণ সব ফালৰ পৰা তেতিয়া মানুহবিলাক বা কাষ্টমাৰ্ছবিলাক তোমালোকৰ তাত আহিব পাৰিব আৰু তেওঁলোকে তাত তোমালোকৰ দোকানৰ পৰা বা বজাৰৰ পৰা তোমালোকে বস্তুখিনি ল'ব পাৰিব চ' ফাৰ্ষ্ট অফ অল উই হেভ টু গেদাৰ এণ্ড এনালাইজ দ্য মাৰ্কেট ইনফৰমেশ্যন ঠিক আছে গোটেই মাৰ্কেট ইনফৰমেশ্যনখিনি আমি ল'ব লাগিব যে কোনটো এৰিয়াত কোনটো বস্তুৰ বেছি চেলিং হ'ব পাৰে কোনটো এৰিয়াত আমাৰ কাষ্টমাৰ্ছবিলাক বেছি আহিব পাৰে ক'ৰ পৰা ইনফৰমেশ্যনখিনি বেছি ল'ব পাৰে চ' লাইক উই হেভ টু গেদাৰ দ্য ইনফৰমেশ্যন এবাউট ইয়ৰ মাৰ্কেট আমি সেই পূৰা প্ৰপাৰ মাৰ্কেটটো আমি নিজৰ কাৰণে ল'ব লাগিব ছেকেণ্ড ষ্টেপটো আমাৰ হ'ব টু কিপ আ or you can say to make a proper marketing planning আমাৰ পুৰা proper আমি marketing কিছুমান goals আমি নিজৰ কাৰণে set কৰিম we have to like properly manage or you can say to develop some goals some aims for your organization for your like company so তোমালোকে গোটেই production process to কেনেকে arrange কৰিছা then you have to like set your quantitative as well as the qualitative goals then you have to choose your employees your workers তোমালোকৰ গোটেই মানুহখিনিয়ে ক'ত কেনেকে কাম কৰিব then you have to like how you can increase your sales then you have to go for some promotional techniques also তোমালোকৰ সেই promotional techniques মানে টেকনিক্সখিনি আনিবৰ কাৰণে how you are going to use these like methods or techniques so সেই বস্তুখিনি আমাৰ পুৰা মাৰ্কেটিং প্লেনিঙত আহি যাব so মাৰ্কেট এটা লোৱাৰ পিছত তোমালোকে প্ৰপাৰলি কি কৰিব লাগিব মাৰ্কেটিং প্লেনিং এটা কৰিব লাগিব নেক্সট আমাৰ আহিব দ্য প্ৰডাক্ট ডিজাইনিং এণ্ড ডেভেলপমেণ্ট এতিয়া তোমালোকৰ ফাৰ্ষ্ট অফ অল কি কৰিব লাগিব যে আমি প্ৰডাক্টটো কেনেকে মানুহবিলাকৰ আগত আনিবলৈ কেনেকে আমি সেই প্ৰডাক্টটো আৰু বেছি ডেভেলপ কৰিম যে প্ৰডাক্টটো আৰু বেছি কেনেকে ভাল কৰিব পাৰি এতিয়া ধৰি লোৱা তোমালোকে স্কুটি লগত বা স্কুটি টু হুইলাৰ মানে ডিলাৰ লগত মানে তোমালোকে ধৰি লোৱা এজ আ ডিলাৰ তোমালোকে কাম কৰিছা ঠিক আছে চ' স্কুটি ডিলাৰ হওক বা বাইক ডিলাৰ হওক টু হুইলাৰ ডিলাৰ তোমালোকে এজ আ কাম কৰিছা যেতিয়া তোমালোকে প্ৰডাক্টটো আৰু বেছি কেনেকে ডেভেলপ কৰিব পাৰা আৰু বেছি কেনেকে ভালকে ডিজাইন কৰিব পাৰা বা আৰু বেছি কেনেকে তোমালোকে নতুন ধৰি লোৱা স্কিমছ আনিব পাৰা সেইখিনিৰ ওপৰত তোমালোকৰ কি হ'ব মানে বেছি তোমালোকৰ ফ'কাছ থাকিব ঠিক আছে বা নতুন যিমান পাৰোঁ নতুন মডেলছ আনিব লাগে যিমান বেছি আপডেটেড ভাৰ্জন মোৰ ওচৰত থাকিব the customer will automatically like go for your shop go for your retail outlet so তেনেকে ধৰণে আমি প্ৰডাক্টৰ কেনেকে ডিজাইন কৰিম কেনেকে ডেভেলপমেণ্ট কৰিম সেই গোটেইখিনি আমি আইডিয়া ল'ব লাগিব ঠিক আছে যিহেতু তোমালোকে সব লোকেশ্যনো ডিচাইড কৰিলা প্লেনিঙো কৰিলা আৰু লগতে প্ৰডাক্টটো ডিচাইড কৰিলা যে মই কোনটো প্ৰডাক্টৰ লগত আই উইল গ' ফৰ দ্য লাইক ডিলিং চ' সেই বস্তুটো আমি ইন দ্য প্ৰডাক্ট ডিজাইনিং এণ্ড ডেভেলপমেণ্ট আমি কৰিম নেক্সট আমাৰ আহিব the standardization and grading এটা চোৱা standardization মানে হৈছে like to maintain the quality of the goods in order to achieve the uniformity in the product এটা তোমালোকৰ ধৰিলে তোমালোকে as a fruit dealer তোমালোকে কাম কৰিছা তোমালোকে তাত fruit sale কৰিছা বা vegetable sales কৰিছা ঠিক আছে so আমি এইটো চাম যে আমাৰ গোটেই fruits খিনিৰ এটা standard maintain হৈ থাকক
যে আমাৰ কোৱালিটিৰ লগত কোনো কম্প্ৰমাইজ হ'ব নালাগিব আমি মানে যিমান পাৰোঁ আমি সেই কোৱালিটি এটা প্ৰপাৰ এটা কোৱালিটি আমি কি কৰিব লাগিব আমি মানে মেইনটেইন কৰি ৰাখিব লাগিব ঠিক আছে চ' সেইখিনি আমাৰ ষ্টেণ্ডাৰ্ডাইজেশ্যনত আহিব মানে ইচ এণ্ড এভৰি প্ৰডাক্ট উইল লাইক অফ দি ছেইম কোৱালিটি চব ছেইম কোৱালিটিৰ হ'ব লাগিব তাত যদি কিবা বেয়া ওলাইছে কিবা যদি তাত আমাৰ অবছলেট কিছুমান গুডছ আছে আমি সেইখিনি আঁতৰাই দিব লাগিব আৰু আমি সেই ষ্টেণ্ডাৰ্ডাইজেশ্যনটো মেইনটেইন কৰি ৰাখিব লাগিব নেক্সট আমাৰ আহিব পাৰে গ্ৰেডিং গ্ৰেডিং আমাৰ হ'ব পাৰে ইট মে বি লাইক classified on the basis of the quality, its shape or its size ঠিক আছে কিছুমান গ্ৰেডিং আমি কেনেকৈ কৰোঁ যে ধৰি লোৱা কিছুমান 10 টকীয়া বস্তুবিলাক আমি বেলেগকৈ ৰাখিম ঠিক আছে বা 50 ৰুপিজৰ বস্তু যদি আছে আমাৰ ওচৰত আমি সেইখিনি বেলেগকৈ ৰাখিম তেতিয়া আমাৰ কি হ'ব আমি সেই বস্তুটো গ্ৰেডিং বুলি কওঁ মানে আমি একৰ্ডিং টু চাইজ আমি সেইখিনি বস্তু আমি কিছুমান গ্ৰেডিং হিচাপে বা আমি বেলেগকৈ সেইখিনি আমি ধৰি লোৱা ক্লাছিফাই কৰি ল'ম ঠিক আছে চ' সেইটো আমি গ্ৰেডিং বুলি কওঁ যেনেকৈ মানে যদি তোমালোকৰ মানে 1 kg যদি বস্তু হয় সেইটো আমি বেলেগকৈ ৰাখিছোঁ 2 kg বস্তু হৈছে সেইটো আমি বেলেগকৈ ৰাখিছোঁ মানে তেনেকৈ আমি গ্ৰেডিং কিছুমান কৰি লওঁ চ' দেট ইজ দ্য মিনিং অফ ষ্টেণ্ডাৰ্ডাইজেশ্যন এণ্ড দ্য গ্ৰেডিং নেক্সট আমাৰ আহিব ব্ৰেণ্ডিং পাৰ্ট এইটো ইম্পৰ্টেণ্ট পাৰ্ট হয় আমাৰ একচুৱেলি মাৰ্কেটিঙত চ' ব্ৰেণ্ডিংটো আমাৰ কি হয় যে আমি তাত কিছুমান নেম উই হেভ টু ইউজ চাম নেম চিম্বল অৰ ডিজাইন টু আইডেণ্টিফাই আৱাৰ প্ৰডাক্ট অবভিয়াছলি তোমালোকে মাৰ্কেটত যিমানখিনি বস্তু দেখিছা তাত অবভিয়াছলি কিবা এটা প্ৰডাক্টৰটো নাম থাকিবই আমাৰ অবভিয়াছলি যদি আমাৰ প্ৰডাক্টৰ নামেই নাথাকে তাত কিছুমান চিম্বলে নাথাকে আমাৰ কাষ্টমাৰ্ছবিলাকে হাউ দে উইল গোইং টু আইডেণ্টিফাই ইয়ৰ প্ৰডাক্ট তোমালোকৰ বস্তুটো কেনেকৈ আইডেণ্টিফাই কৰিব নহ'লে হয়নে চ' ব্ৰেণ্ডিংটো বা ব্ৰেণ্ড নেম দিয়াটো আমাৰ কাৰণে আটাইতকৈ দৰকাৰী যেনেকৈ আমাৰ আছে টাটা ইণ্ডিকা এতিয়া টাটা ইণ্ডিকা বুলি ক'লে আমাৰ টাটা সেই চিম্বল থাকিব ঠিক আছে বা তোমালোকৰ মাৰুতি চুজুকি আছে চ' সেই মাৰুতি চুজুকি তোমালোকৰ সেই মানে চিম্বলটো দেখিলে তোমালোকে গম পাই যাবা যে এইটো মাৰুতি চুজুকিৰ কোম্পানীৰ হয় ঠিক আছে বা তোমালোকৰ ধৰি লোৱা HP আমাৰ আছে কম্পিউটাৰ বা লেপটপছৰ লগত যোনবিলাক ডিল কৰে চ' HP আমি সেই চিম্বলটো দেখিলে আমি গম পাই যাওঁ ঠিক আছে চ' তেনেকৈ ডেল আছে আমাৰ LG আছে চ' লাইক লট মেনি কোম্পানীজ আৰ দেয়াৰ এণ্ড ইউ হেভ টু চিলেক্ট আ প্ৰপাৰ ব্ৰেণ্ড নেম ফৰ ইয়ৰ প্ৰডাক্ট ঠিক আছে তোমালোকৰ সেই ব্ৰেণ্ড নেমটো বা প্ৰডাক্টটোৰ কাৰণে তোমালোকে এটা প্ৰপাৰ কি ল'ব লাগিব ব্ৰেণ্ড নেম এটা ল'ব লাগিব ঠিক আছে চ' লাইক ইট উইল comes up with the various names shapes symbols so different symbols আছে তোমালকে proper এটা symbol select কৰিব লাগিব ঠিক আছে বাট এইটো চাব লাগিব যে আমি ডুপ্লিকেসি কৰিব নালাগিব বেলেগ এটা কোম্পানী যদি অলৰেডি হেতু symbol বা হেতু নাম ইউজ কৰিছে তোমালকে আকৌ again you cannot use that like symbol or মানে আমাৰ নেম হেতু symbol আৰু নেম আমি আকৌ নেক্সট আমি ইউজ কৰিব নোৱাৰিম মানে বুজি পাইছানে সো হেতু ওপৰত আমাৰ হয়তো কিছুমান মানে কেস ফাইল হৈ যাব পাৰে যদি ডুপ্লিকেসি তোমালকে কৰিবা সো নেক্সট ইজ কি ব্ৰেণ্ডিং নেক্সট আমাৰ আহিব দ্য পেকেজিং এণ্ড লেবেলিং এটা আমাৰ নেক্সট প্ৰডাক্ট কি হ'ব যে তোমালোকে বস্তুখিনি ৰেডি কৰিলা তোমালোকে ব্ৰেণ্ড নেমো দিলা তোমালোকে প্ৰপাৰলি মেইনটেইন কৰিলা ষ্টেণ্ডাৰ্ডাইজেশ্যনো আমাৰ হৈ গ'ল নেক্সট আমি কি কৰিম উই হেভ টু ছাপ্লাই দ্য গুডছ টু দি কাষ্টমাৰ্ছ চ' ফৰ দি ছাপ্লাই উই হেভ টু গ' ফৰ ভেৰিয়াছ টাইপছ অফ wrappers or we have to various types of packaging আমি পেকেজিং কৰিবলৈ কিছুমান হয়তো আমি wrappers ইউজ কৰিম হয় নাই যেনেকৈ আমাৰ চকলেট বিলাকত যেনেকৈ wrapper থাকে কভাৰ থাকে বা তোমালোকে টুথপেষ্ট দেখিছা তাৰ ওপৰত এটা বক্স থাকে সো লাইক ডিফাৰেণ্ট টাইপছ অফ কাৰ্টুনছ বা বক্সেছ উই হেভ টু ইউজ ফৰ দ্য পেকেজিং সো পেকেজিং কাৰণে আমি বিভিন্ন ধৰণৰ ধৰি লোৱা কিছুমান আমি মানে পেকেজিং আমি ইউজ কৰোঁ বা আমি কিছুমান ধৰি লোৱা বক্সবিলাক ইউজ কৰোঁ বা কিছুমান আমি wrapper ইউজ কৰোঁ যোনটোৱে নেকি বস্তুটো কি কৰে বেছিকৈ প্ৰটেকশ্যন দিয়ে বা বেছিকৈ বস্তুটো মানে লং টাইমলৈকে মানে সেফ হৈ থাকে ঠিক আছে হেতু হৈছে কি আমাৰ পেকেজিং ইয়াত আকৌ আৰু এটা বস্তু আছে কি লেবেলিং মানে তোমালোকৰ সেই বস্তুটোৰ ওপৰত যোনটো কভাৰ থাকিব বা যোনটো লেবেল বুলি আমি যে কওঁ লেবেল বুলি হ'লে কি হ'ব সেই গোটেই বস্তুটোৰ ইনফৰমেশ্যনখিনি তাত থাকিব হোৱাট ইজ দ্য ব্ৰেণ্ড নেম দেন উই কেন সি দ্য লাইক মেনুফেকচাৰিং ডেট উই কেন সি দ্য এক্সপাইৰী ডেট দেন দ্য like name of the producer বা ক'ৰ পৰা আহিছে ক'ত production হৈছে so like each and every details it will be in the labeling part so packaging and labeling is indirectly or directly it will promoting your product they are silently promoting your product ঠিক আছে তেওঁলোকে packaging আৰু labeling মানে পোৱাৰ লগে লগে product এটাৰ মানে যোনটো promotion হেতু মানে start হৈ যায় হেতু মানে হেডখৰ পৰাই আমাৰ আৰম্ভণিটো হৈ যায় কাৰণ অলৰেডি কাস্টমাৰ বিলাকে ব্ৰ্যান্ড নেমটো তাত দেখা পাব ঠিক আছে তাত আমাৰ গোটেই ডিটেইলছ থাকিব প্ৰাইস কিমান দাম কিমান weight হয় বা কিমান expiry date কিমান হয় so like each and every details it will be in your the labeling part so packaging and labeling is one of the important function in one of the important step in your marketing function ঠিক আছে next আমাৰ আহিব the promotion part promotion part তো তুমি আগতে মই কৈছো
কৈছো এবাৰে এবাৰে যে প্ৰমোশ্যন পাৰ্টত আমাৰ বহুতখিনি বস্তু আহিব তাত আমাৰ এডভাৰটাইজিঙৰ পৰা ধৰি পাৰ্চনেল চেলিঙৰ পৰা ধৰি পাব্লিচিটিৰ পৰা ধৰি লাইক ইচ এণ্ড এভৰিথিং ইট উইল বি ইন দ্য পাব্লিচিটি বা প্ৰমোশ্যন পাৰ্ট চ' প্ৰমোশ্যন বেচিকেলি কি হয় ইট উইল টু কমিউনিকেট ইয়ৰ প্ৰডাক্ট টু ইয়ৰ কাষ্টমাৰ্ছ তোমালোকে নিজৰ প্ৰডাক্টটো কাষ্টমাৰ্ছৰ আগত কেনেকৈ কমিউনিকেট কৰিছা কেনেকৈ আনিছা বা মাৰ্কেটত কেনেকৈ লঞ্চ কৰিছা সেইটোৰ ওপৰতে আমাৰ প্ৰমোশ্যনটো আহিব চ' প্ৰমোশ্যন ইট উইল হেল্প টু চেল ইয়ৰ প্ৰডাক্টছ মোৰ তোমালোকৰ প্ৰডাক্টটো যিমান বেছি মানে চেল হ'ব মানে বিচাৰিছা বা চেলিং কৰিব বিচাৰিছা যিমান বেছি তোমালোকে পপুলাৰ কৰিব বিচাৰিছা ইউ কেন গ ফৰ দ্য প্ৰমোশ্যন পাৰ্ট ৰাইট নেক্সট আমাৰ আহিব দ্য প্ৰডাক্ট প্ৰাইজিং এটা হ'ল চোৱা তোমালোকে সব পেকেজিং কৰিলা লেবেলিং কৰিলা দেন আমি চাম যে আমাৰ প্ৰডাক্টৰ প্ৰাইচটো কেনেকৈ আমি ফিক্স কৰিম চ' প্ৰডাক্টৰ প্ৰাইচটো ফিক্স কৰাৰ আগতে ইউ হেভ টু গ ফৰ লাইক ভেৰিয়াছ ছাৰ্ভেজ ইউ হেভ টু গ ফৰ চাম এনালাইচিছ যে মাৰ্কেটত সেই বস্তুটোৰ ৰেট কিমান চলি আছে বা তেনেকুৱা ধৰণৰ কোৱালিটিৰ বস্তুবিলাক কেনেকুৱা বা কিমান দামত চেল কৰিছে এতিয়া আজিকালি চেলফোনবিলাকৰ অভিয়াছলি দামবিলাক বহুত বেছি কি হ'ল কমি গ'ল কাৰণ সব মাৰ্কেটাৰ্ছবিলাকে কি কৰিছে চেলফোনৰ মানে বহুতখিনি ফিচাৰ্ছ তেওঁলোকে 10,000 to 15,000 ৰেঞ্জৰ মানে প্ৰডাক্ট মানে প্ৰাইচত তেওঁলোকে দি দিছে কাষ্টমাৰক হয়নে চ' সেই প্ৰডাক্ট প্ৰাইচটো আমি তাত চাম যে আমাৰ প্ৰডাক্ট প্ৰাইচটো কিমানত আমি ফিক্স কৰিলে আমাৰ ভাল হ'ব মানে এটা ৰিজনেবল ৰেটত তোমালোকে কেনেকৈ ফিক্স কৰিবা বা আমি যদি আমি 10,000 ৰুপিজৰ এটা মোবাইল যদি আমি লঞ্চ কৰিব খুজিছোঁ তাত আমি কেনেকুৱা ধৰণৰ ফিচাৰ্ছ দিলে ভাল হ'ব চ' সেইবিলাক তোমালোকে জানিবৰ কাৰণে ইউ হেভ টু গ ফৰ চাম এনালাইচিছ ইন দ্য মাৰ্কেট তোমালোকৰ মাৰ্কেটত যোনবিলাক তোমালোকৰ কম্পিটিটাৰ্ছ আছে তোমালোকে সেই কম্পিটিটাৰ্ছ প্ৰাইচবিলাকৰ লগতো ইউ হেভ to কি compare you have to go for a comparison তোমালকে মানে price is ক'বলৈ গ'লে it is one of the crucial element or you can say it is a very important element আৰু এটো তোমালোকৰ যদি অলপ চলপ যদি তাত ইফেক্ট কৰে সেই প্ৰাইচটো কিন্তু বহুত বস্তুৰ ওপৰত ইফেক্ট কৰি দিয়ে ঠিক আছে আমি কষ্টটো বহুত বেছি আমি হাই প্ৰাইচটো আমি ফিক্স কৰিব নোৱাৰো বা আমি কষ্টটো বহুত বেছি লো প্ৰাইচটো আমি ফিক্স কৰিব নোৱাৰো নহলে আমাৰ হয়তো লসও হ'ব পাৰে so we have to go for a reasonable product pricing So the fixing of price is important in your marketing field, right? In your marketing function. Next, amar ahibo the customer support services. It is one of the like highly competitive market in today's world because the after sales services is very much important in nowadays so ajikali after sales service to amar karone bahut beshi important hoy goise ba ami maintenance services keneke disu ami technical services keneke disu how we are going to deal with your like customer complaints tumalke customer complaints kini keneke deal koriba so heikhini sob sabo karone amak eta team lagibo hoy ne amak eta group lagibo so that group is called but that team is called what customer support services jeneke amar toll free number kisman thake so আমি তাত কল কৰিলে আমি গম পাই যাওঁ যে আমাৰ মানে বস্তুটোৰ লগত কি প্ৰবলেম আছে বা তোমালোকৰ যদি কিবা প্ৰবলেম আছে they will go for your solutions they can give you some solutions right তেওঁলোকে solutions বিলাকো দিয়ে so আমাৰ হে কাস্টমাৰ সাপোৰ্টটো আমাক লাগিব যিকোনো প্ৰডাক্টৰ লগত হ'ব পাৰে সৰুৰা প্ৰডাক্টছ এটাতো তোমালোকৰ সব ডিটেইলছ থাকিব টোল ফ্ৰী নম্বৰ থাকে বা আফটাৰ সেল সাৰ্ভিসৰ পিছত আমাৰ যদি কিবা প্ৰবলেম হৈছে আমি হে কাস্টমাৰ এক্সিকিউটিভ বা আমি কাস্টমাৰ সাপোৰ্ট সাৰ্ভিসত আমি ফোন কৰি নিজৰ কিছুমান যোনবিলাক আমাৰ ধৰিলা কনফিউজনছ থাকে বা কিছুমান ডাউটছ থাকে বা কিছুমান কমপ্লেইনছ থাকে আমি তাত গৈ পিনি নিজৰ হে প্ৰবলেমছখিনি ক'ব পাৰো হয় নে সো হেতু আমাৰ কাস্টমাৰ সাপোৰ্ট সাৰ্ভিসত আহিব ইট ইজ ওয়ান অফ দা ইম্পৰ্টেন্ট ফাংচন ইন দা মাৰ্কেটিং নেক্সট আমাৰ আহিব ষ্ট'ৰেজ এণ্ড ওৱেৰহাউজিং এটা তোমালোকৰ বস্তুখিনি বনি ৰেডি হৈ গ'ল তোমালোকে এটা ব্ৰ্যান্ড নেমো দিলা তোমালোকে পেকেজিং কৰিলা লেবেলিং কৰিলা এটা obviously আমাৰ যোনটো এৰিয়াত আমাৰ বস্তুটো প্ৰডিউস কৰিছা obviously the area is far away from your customers place তোমালোকৰ কাস্টমাৰ প্লেছত কে হয়তো এই এৰিয়াটো অলপ দূৰত আছে সো হেবিলাক দূৰত আছে কাৰণে তোমালোকে কি কৰিছা তোমালোকৰ বস্তুটো এটা ষ্ট'ৰ কৰিবলৈ কিছুমান জায়গা লাগিব সো হেখিনি আমি কি বুলি কওঁ ওৱেৰহাউস বুলি কওঁ তোমালোকে বস্তুখিনি কোত কেনেকে মানে ৰাখিবা বা আমাৰ যোনবিলাক গোদাম বিলাক থাকে সেই গোদাম বিলাকত আমি মানে আমি নিজৰ বস্তুখিনি মানে সেফলি আমি ৰাখিব পাৰো so warehousing is a is a kind of like services which is given to the marketers to protect their or to save their goods safely তেওঁলোকে বস্তুবিলাক ভালকে ৰাখি থয় তোমালোকৰ যিমান মানে ধৰিলা দিনলৈকে ৰাখিব পাৰা তোমালোকে হেতু বস্তু তাত ৰাখিব পাৰা আকৌ যেতিয়া সিজন আহিব তেতিয়া আমি সেই বস্তুবিলাক ওৱেৰহাউসৰ পৰা উলিয়াই আমি সেই ৰিটেল প্লেছত বা আমি ৰিটেল আউটলেট বিলাকত লৈ গৈ আমি সেলিং কৰিব পাৰো so that is the use of the storage and warehousing in the marketing
নেক্সট আমাৰ আছে লাষ্ট বাট নট দ্য লিষ্ট ইজ দ্য ট্ৰান্সপৰ্টেশ্যন পাৰ্ট হা চ' এইটো আমাৰ ট্ৰান্সপৰ্টেশ্যন পাৰ্টটো আমাৰ কাৰণে এইটো কাৰণে দৰকাৰী কাৰণ তোমালোকৰ বস্তুটো যেতিয়ালৈকে এটা জেগাৰ পৰা ইটো জেগালৈকে নাযায় তোমালোকৰ কাষ্টমাৰ্ছখিনি কেতিয়াও তোমালোকৰ বস্তুখিনি নাপাব হয়নে চ' ট্ৰান্সপৰ্টেশ্যনটো আমাৰ ইউ কেন ট্ৰান্সপৰ্ট ইয়ৰ গুডছ ইন 3 ways লাইক এয়াৰৱেজ ৱাটাৰৱেজ এণ্ড দ্য ক'বলৈ গ'লে ৰোডৱেজ হা তোমালোকে ৰোডৱেজো ইউজ কৰিব পাৰা তোমালোকে বাই এয়াৰো তোমালোকে বস্তুখিনি পঠিয়াব পাৰা বা তোমালোকে বাই চিও তোমালোকে বস্তুখিনি পঠিয়াব পাৰা অবভিয়াছলি বাই চি মানে কেতিয়া হ'ব যেতিয়া আমি ধৰি লোৱা ইণ্টাৰনেশ্যনেল বিজনেছত আমি নামিছোঁ বা আমি ইণ্টাৰনেশ্যনেল বিজনেছত আমি ডিল কৰিছোঁ চ' অবভিয়াছলি আমি তেতিয়া বেছিভাগে আমি ধৰি লোৱা মানে থ্ৰু আমাৰ ধৰি লোৱা মানে চি পৰ্ট আমি কিছুমান বস্তুবিলাক ডিলিং কৰোঁ চ' সেইখিনি কিছুমান বস্তু আছে ইন কেছ অফ দি মাৰ্কেটিং চ' মাৰ্কেটক আমি প্ৰপাৰলি আমাৰ ইয়াত আজি আমি পঢ়িলোঁ 11টা আমাৰ পইণ্ট আছে 11টা আমাৰ ফেক্টৰ্ছ আছে যোনটো আমাক বহুত বেছি ইম্পৰ্টেণ্ট হয় চ' ফাংচনছখিনি তোমালোকে ভালকৈ চাবা কাৰণ পৰীক্ষাত এইকেইটা ফাংচনছ প্ৰায় আহেই মানে চ' এইখিনি ফাংচনছখিনি প্লিজ গ' থ্ৰু ডিপলি তোমালোকে এইখিনি ভালকৈ চাবা কাৰণ এইকেইটা বহুত বেছি ইম্পৰ্টেণ্ট তাত তোমালোকৰ ফ্ৰম ফাৰ্ষ্ট পইণ্টটো ফ্ৰম টু দ্য লাষ্ট পইণ্ট আপ টু ট্ৰান্সপৰ্টেশ্যন গোটেই পইণ্টছখিনি ভালকৈ আছে আৰু মই ভালকৈ কৈছোঁ চ' এইখিনি ভালকৈ চাবা So functions of marketing is very much important, right? Okay, so আজি কাৰণে ইমানে নেক্সট ক্লাছত মই আকৌ এইটো চেপ্টাৰ তোমালোকৰ কন্টিনিউ কৰিম চ' আজি কাৰণে ইমানে থেংক ইউ